গৰু চোৰ আটক গড়েশ্বৰৰ বাঙালীপৰা অম্বৰীশ নগৰত কেইবাদিন ধৰি চলি আছে গৰু চোৰৰ সন্ত্ৰাস। তামুলপুৰ জিলাৰ অম্বৰীশ নগৰৰ পৰা 1 জানুৱাৰী নিশা চুৰি হোৱা গৰু বৰপেটা জিলাৰ কুকাৰপাৰ বজাৰৰ পৰা উদ্ধাৰ হয়। জানিব পৰা মতে তামুলপুৰ জিলাৰ অন্তৰ্গত বাঙালীপৰা অম্বৰীশ নগৰৰ পৰা গৰু চুৰ হৈ আছিল। 1 জানুৱাৰী নিশা অম্বৰীশ নগৰৰ আব্বাছ সন্দিকৰৰ ঘৰৰ পৰা এহাল বলদ গৰু চুৰি হোৱাত পৰিয়ালৰ লোকে সোৱাগপুৰ আৰক্ষী চকীত এজাহাৰ দিয়াৰ লগতে নিজেও বিভিন্ন ঠাইত বিচাৰ কৰে। পিছত বৰপেটা জিলাৰ কুকাৰপাৰ বজাৰৰ পৰা এজন গৰু বেপাৰীসহ গৰুহাল জব্দ কৰে। পিছত সোৱাগপুৰ আৰক্ষী চকীলৈ লৈ আহে। আজি মই ৰাতিপুৱা গম পালোঁ এই সোৱাগপুৰ থানাত এজন গৰু বেপাৰী ধৰিছে। গৰু বেপাৰী বুলি ঠিক ক'ব নোৱাৰি, তেখেত চোৰ হয়। কাৰণ তেখেতে এখন বজাৰত আমাৰ অম্বৰীশ নগৰ চাগে অম্বৰীশ নগৰৰ পৰা এহাল গৰু চুৰ কৰিছিলে আৰু চুৰ কৰাত এজন বেপাৰী তাত বিক্ৰী কৰিছিলে। তেখেতসকলে অম্বৰীশ নগৰৰ পৰা গৈ বজাৰত গৰুহাল চিনাক্ত কৰিছে আৰু তাৰ পৰা যিজন বেপাৰীয়ে গৰুহাল লৈছিলে তেখেতসকলক ধৰিছিলে। যোৱা জেঠ মাহতে মানে 6-7 মাহ হ'ল গ'ল। এই 7 মাহ আগতে আমাৰ ঘৰৰ পৰা ঠিক তেনেদৰে 3টা গৰু চুৰ হৈছিলে, 2টা গাই আৰু এটা দমৰা গৰু। তো মোৰ সন্দেহ হয় যে ইয়াত যিমান গৰু চুৰ হৈছে এই গৰু চুৰ হোৱাৰ এই যিটো লিংক, এই একেটা লিংকে। সেয়ে মই অনুৰোধ জনাওঁ থানা কৰ্তৃপক্ষক যে অনতিপলমে আমাৰ যিটো গেং, চোৰৰ যিটো গেং, এইটো কৰায়ত্ব কৰক। এইখিনি ইতিমধ্যে সোৱাগপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। 12টা মান বজাত আমাৰ গৰু হেৰাল। গৰুটো আমাৰ গোহালিৰ পৰা লৈ আহিছে খুলি পেলাই, যিটো দৰক দিয়া ৰছী আপোনাৰ পথাৰত দৰক দিওঁ সেই ৰছীখানো লৈ আহিছে। গৰুটো আমাৰ ঘৰৰ দক্ষিণ ফালদি লৈ পেলাই বিলাহী খেতিৰ ওপৰ দি লৈ গৈছে। চিনটো আছে ডাইৰেক্ট, 2টা মানুহ আহিছিল, ভৰিৰ চিন আছে, চেণ্ডেল নোহোৱাকৈ মানুহ। তাৰপিছত এনেকৈ আমি গ'লোঁ বিচাৰি আমি তামোলপুৰ, আপোনাৰ ইফালে মঙলদৈ, খাৰপিটা, তাৰপিছত কাৱৰবাহা, মেলা বাজাৰ, ভূটান, এইগিলা চব ঘূৰিছোঁ। ঘূৰাৰ পিছত যোৱাকালি ৰাতিপুৱা আমি ইয়াতে গ'লোঁ, ভৰাজল নামৰ ঠাই গ'লোঁ। তাতে যাই এটা মানুহ খুজিছোঁ যে ইয়াতে গৰু বেপাৰী, ডাঙৰ গৰু বেপাৰী আছে নেকি? কৈছে ইয়াতে এটা ডাঙৰ গৰু বেপাৰী আছে, ডাঙৰ গৰু কিনে। তাৰপিছত তাৰ ঘৰত গ'লোঁ, সেই মানুহটো নাই। সেই মানুহটোৰ নাম আছিল কিবা, তাৰ নাম্বাৰ লৈ পেলাই যেতিয়া আমাৰ দেউতাই ফোন মাৰিলে, হৰদত দা নেকি? দেউতাক উল্টা পুল্টা মানে অলপ কৈছে যে তুমি ক'ৰ হয়, তোমাকতো চিনি নাপাওঁ। দেউতা কৈছে মোক এনে চালে চিনি পাবা, কিন্তু মোক এনে চিনি নাপাওঁ। কিন্তু আমি তাকতো দেখা নাই, সিহঁতে আমাকো দেখা নাই। তাৰপিছত কৈছে আপুনি ক'ত আছে? কয় মইতো কুকাৰপাৰ বজাৰত যাই আছোঁ। যেতিয়া দেউতা সুধিছে যে লৈ গৈছে মাল লৈ যাই আছে নেকি? তেতিয়া কৈছে মাল লৈ যাই আছোঁ। তেতিয়া আমাৰ সন্দেহ হ'ল। তেতিয়া আমাৰ আকৌ আমাৰ বাইদেউ এটা বিয়া দিছোঁ, আপোনাৰ বৰমেৰা বুলি কয় জেগা, বৰপেটাত, তাতে বিয়া দিছোঁ। তেতিয়া সেই আমাৰ ভিনিক ক'লোঁ এনে ভিনি গৰু আপুনি বজাৰত যাওক, কুকাৰপাৰ বজাৰত যাওক, আজি কুকাৰপাৰ বজাৰ হয়, ডাঙৰ শুক্ৰবাৰে বজাৰ হয়। তেতিয়া ভিনি কৈছে মই অলৰেডি আগতে আহিছোঁ, তোমালোকক কোৱাৰ আগতে আহিছোঁ। তেতিয়া ফোনটো কাটি দিলোঁ মই। কাটি দিয়াৰ পিছত মোটামুটি 5 মিনিটমান পিছত আমাৰ ভিনিয়ে ফোন মাৰিছে, দাদা সোনকালে গৰু পাইছোঁ। গৰু আমাৰে গৰু, সি আমাৰ তাৰমানে আমাৰ ভিনি জানে আমাৰ ঘৰতে সদায় আহি থাকে, হালো মাৰিছে আমাৰ লগত। গৰু পাইছোঁ। তেতিয়া আমি লগে আমি তাৰ পৰা গ'লোঁ, যাই পেলাই গৰু উৰা দিনটো তাতে ৰাখিল, কাৰণ বজাৰখন অলপ পৰিৱেশ বেয়া হ'বৰ কাৰণে। তাৰপিছত যিটো এইটো বেপাৰী বুলি কৈছে, তাক ধৰি ৰাখিছিল, মাইজদা থানাত লৈ আহিল। তাৰপিছত ৰাতি মোটামুটি কয়টা বজাত দিছে ছাৰে, মোটামুটি আনুমানিক 10টামান বজাত আমাৰ সোৱাগপুৰৰ IC ছাৰ যাই পেলাই, সোৱাগপুৰত আমাৰ আগতে তাৰমানে এণ্ট্ৰি কৰা আছিল, সোৱাগপুৰৰ IC ছাৰ যাই পেলাই গৰুহাল আমি লৈ আহিলোঁ, উদ্ধাৰ হ'লোঁ। উদ্ধাৰ হোৱাৰ পিছত গৰুহাল আমি ঘৰত লৈছোঁ। এতিয়া মানুহটো ইয়াতে আছে। এতিয়া ছাৰে আমাৰ আশ্বাস দিছে আৰু যিহেতু আমি কিবা কোৰ্টত লৈ পেলাই আকৌ 3 দিনৰ কাৰণে বোলে জিম্মাত আনি পেলাই গেংটো বোলে জৰুৰীত বোলে সন্দেহ মানে হয়, কিন্তু এতিয়া ডাইৰেক্ট আমি ক'ব নোৱাৰিম। 12টামান বজাত মই ওলাই চাইছোঁ গৰু আছে। তাৰপিছত আকৌ ওলাই 5টামান বজাত মোৰ ৱাইফে ওলাই পেলাই চাইছে গৰু নাই। তেতিয়া কৈছে গৰু কিনি লৈছে। মই কৈছোঁ ল'ৰাই ওলাইছে নেকি? আমি ৰাতিপুৱা গৰু ওলাওঁ গোহালিৰ পৰা, তেতিয়া ল'ৰাক মাতিছে। ল'ৰাই থাপ মাৰি উঠিছে। ল'ৰাকে মইতো গৰু ওলোৱা নাই। এই আমাৰ হাহাকাৰ লাগি ইমান বিচাৰিলোঁ আমি, কাৱৰবাহা, তাৰপিছত আপোনাৰ মঙলদৈ, খাৰপেটীয়া, চিপাঝাৰ, এইবিলাক মই ভূটান চব বিচাৰিলোঁ। বিচাৰি এই গ'লোঁ আৰু এইখিনিত যাই পেলাই তাতে আমি পালোঁ, অলপ বতাহ পালোঁ এই মানুহজনৰ ঘৰত। বতাহ পোৱাৰ পিছত এতিয়া আমি কুকাৰপাৰত, আমাৰ জোঁৱাই এটা আছে কুকাৰপাৰত, এই বৰমাৰাত জোঁৱাইক মই ফোন কৰিলোঁ যে বজাৰত যাওকচোন, গৰু বজাৰত গৈছে। তাৰপিছত যাই পেলাই জোঁৱাই চাই পেলাই গৰু
পাৱাৰ লগে লগে আমাক ফোন কৰিছে, আমি দুটা গুচি গৈছোঁ, মই আৰু মোৰ ল'ৰা লৈ গুচি গৈছোঁ। আৰু ইয়াৰ লগত মোৰ সন্দেহ পূৰা আছে, মোৰ বিশ্বাস ইয়াৰ লগত আৰু জড়িত আছে। ইয়ো প্ৰতিটো গৰু চোৰৰ লিডাৰ হ'ব লাগে। মোৰ এইখিনি ক'ব লাগে।